मोर इंग्लिश लार्निंग यूट्यूब चैनल आपनालोকক स्वागतम जनाइছোঁ। मोर मरমৰ सबस्क्राइबार्स ভিউৱাৰ্স আৰু ছাত্ৰ ছাত্ৰীসকল, বিশেষকৈ মই HSLC যিবিলাক কেণ্ডিডেট তেখেতসকলক উদ্দেশ্য কৰি কৈছোঁ। আজি মই আপোনালোকক গ্ৰামাৰৰ এটা ভিডিঅ' আপলোড দিম। সেইটো হ'ব অলপতে যি আপোনালোকৰ প্ৰি বোৰ্ড টেষ্ট হৈ গ'ল, সেই প্ৰি বোৰ্ড টেষ্টৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিখন পেপাৰ, সেই পেপাৰৰ পৰা মই গ্ৰামাৰখিনি আপলোড দিম। কাৰণ সন্মুখত আপোনালোকৰ পৰীক্ষা আছে 15 মাৰ্চৰ পৰা। আৰু মই আপোনালোকক এটা কথা দিব পাৰোঁ বা দিওঁ, আজিয়ে দি থওঁ যে মই আপোনালোকৰ কাৰণে HSLC সম্ভাব্য যিবিলাক ইংৰাজীৰ কুৱেশ্যন থাকিব, সেই কুৱেশ্যনসমূহ মোৰ ইংলিছ লাৰ্নিং ইউটিউব চেনেলৰ জৰিয়তে আপোনালোকক মই দিম ইনশাআল্লাহ। চ' আজি মই বঙাইগাঁও ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ড টেষ্ট 2022 ইংলিছৰ গ্ৰামাৰখিনি আপলোড দিম। অ'কে, বঙাইগাঁও ডিষ্ট্ৰিক্ট প্ৰি বোৰ্ড টেষ্ট। অ'কে, বঙাইগাঁও ডিস্ট্রিক্ট প্রি বোর্ড টেस्ट 2022 আৰু আপলোড দিম। মোৰ টপিক হ'ব গ্ৰামাৰ, অৰ্থাৎ গোটেই গ্ৰামাৰ উইথ ট্ৰেন্সলেশ্যন মই দিবলৈ চেষ্টা কৰিম। চ' প্ৰথম ডিটাৰমিনাৰ্ছ আছে। আপোনালোকৰ পৰীক্ষাত কি আহিছে? ডিটাৰমিনাৰ্ছ আহিছে। চ' এবাৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিকেইটা মানে গ্ৰামাৰ দিছে আৰু ডিটাৰমিনাৰ্ছৰ কোনো ধৰণৰ কি দিয়া নাই, অপশ্যন দিয়া নাই, অৰ্থাৎ অল্টাৰনেটিভছবিলাক যে দিয়ে ছাইডত দিয়া নাই। আৰু সেইকাৰণে নম্বৰ কি দিছে? 1 নম্বৰ কৰি দিছে। সাধাৰণতে আধাকে থাকে, কিন্তু 1 মাৰ্ক কৰি দিছে। দিছ পিপুল আৰ ফ্ৰী ফ্ৰম ফল্টছ। ডিটাৰমিনাৰ সম্পৰ্কে আপোনালোকৰ নিশ্চয় নলেজ আছে। দিছ পিপুল আৰ ফ্ৰী ফ্ৰম ফল্টছ। চ' এইটো আপোনালোকে কি কৰিব? মই একেলগে পঢ়ি যাম। চ' ফল্ট মানে হ'ল দোষ। আৰু এই চেণ্টেন্সটোৰ দ্বাৰা কি বুজাব বিচাৰিছে? যে দোষ নথকা মানুহ প্ৰায় নায়েই। আছে জানো? নিশ্চয় নাই। গতিকে নাই বা নোহোৱা অৰ্থত প্লুৰেল নাউনৰ ক্ষেত্ৰত আমি ফিউ ব্যৱহাৰ কৰোঁ। চ' নিশ্চয় এইটো কি হ'ব? ফিউ। অ'কে, ফিউ পিপুল আৰ ফ্ৰী ফ্ৰম ফল্টছ, অৰ্থাৎ ফল্ট নোহোৱা মানুহ প্ৰায় নায়েই, থাকিবই নোৱাৰে। হঠাৎ ক'ৰবাত এজন দুজন থাকিব পাৰে। প্ৰায় নেগেটিভ সেন্সত আমি ফিউ ইউজ কৰোঁ প্লুৰেল নাউনৰ আগত মানে ইউজ কৰিবলৈ। এবাৰ ৰাণী ইজ দেশ ৱাইজাৰ দেন ৰাজু। ৰাজা। চ' ৰাণী আৰু ৰাজাৰ লগত তুলনা কৰিছে। ৰাণী ইজ দেশ ৱাইজাৰ দেন ৰাজা। অ'কে, চ' আৰু এটা আছে, মই লিখি লৈছোঁ একেলগে। চিট আছে, ডেজ অফ দ্য বয়জ হেজ ডান হিজ হোমৱৰ্ক। Days of the boys has done his homework. So 1 নম্বৰটো তো মই দিলোঁ। So এবাৰ নাম্বাৰ বি আৰু সি আপোনালোকৰ কাৰণে মই দি আছোঁ। ইয়াতে ৱাইজাৰ আছে। ৱাইজাৰ ইজ এ কম্পেৰেটিভ ডিগ্ৰী। ৱাইজাৰ আৰু কম্পাৰেটিভ ডিগ্ৰী দেন আহে। চ' ঠিকেই আছে। ইয়াতে আকৌ আমি কি আৰ্টিকল বা ডিটাৰমিনাৰ্ছ ইউজ কৰিম। চ' নিশ্চয় বুজিব যে ৱাইজাৰ মানে বেছি জ্ঞানী। গতিকে জ্ঞানৰ মাত্ৰা বুজাবলৈ আমি কম্পেৰেটিভ ডিগ্ৰীৰ আগত মাছ ব্যৱহাৰ কৰিব পাৰোঁ। কি ব্যৱহাৰ কৰিব পাৰোঁ? মাছ। চ' ইয়াতে আপোনালোকে কি লিখিব? ৰাণী ইজ মাছ ৱাইজাৰ দেন ৰাজা, অৰ্থাৎ ৰাণী ৰাজাতকৈ বহুত জ্ঞানী, অলপ জ্ঞানী নহয়। কথাটো এনেকৈ বুজাব বিচাৰিছে ৰাণী ৰাজাতকৈ জ্ঞানী, এইটো কথা বুজাব বিচৰা নাই। ৰাণীৰ জ্ঞানটো আৰু বহুত ওপৰত, সেইটো কাৰণে মাত্ৰা দিবলৈ উই হেভ টু ইউজ মাছ। ৰাণী ইজ মাছ ৱাইজাৰ দেন ৰাজা। অ'কে, নিশ্চয় আপোনালোকে বুজি পাইছে। এবাৰ ডেজ অফ দ্য বয়জ হেজ ডান হিজ হোমৱৰ্ক। এই সেন্টেন্সটো আপুনি চাব যে ইয়াতে হেজ আছে। হেজ থকা মানে সিংগুলাৰ, গতিকে ইয়াতে এটা সিংগুলাৰ ডিটাৰমিনাৰ দিহে আমি সেন্টেন্সটো কি কৰিব লাগিব? শুদ্ধকৈ লিখিব লাগিব। চ' সিংগুলাৰ ডিটাৰমিনাৰ কি আছে? ইটছ আছে আৰু এভৰি আছে। এতিয়া ইটছ আৰু এভৰিৰ মাজত কি কোনটো হ'ব পাৰে? ইটছ হ'ব নে এভৰি হ'ব? চ' যেতিয়া আমি এনেকুৱা ষ্ট্ৰাকচাৰৰ সেন্টেন্স পাওঁ, অৰ্থাৎ অফ থাকে, অফৰ দ্বাৰা যেতিয়া ফলোড হৈ থাকে, তেতিয়া আমি এনেকুৱা ষ্ট্ৰাকচাৰত সাধাৰণতে এভৰিক আমি প্ৰিফাৰেন্স নিদি ইটছক প্ৰিফাৰেন্স দিওঁ। অৰ্থাৎ ইটছ অফ দ্য ষ্টুডেণ্টছ হেজ ডান হিজ হোমৱৰ্ক। যিহেতু ইয়াতে হেজ আছে, দিছ ইজ ইন সিংগুলাৰ, দেট ইজ ৱাই উই হেভ টু চুজ বিটুইন ইটছ এণ্ড এভৰি। আৰু ইটছ এণ্ড এভৰিৰ ভিতৰত কোনটো প্ৰিফাৰেন্স পাব? ইটছটোৱে পাব। এনেকুৱা অৰ্থাৎ এনেকুৱা যদি অফ থাকে, সাধাৰণতে দুটাৰ মাজত বা প্ৰত্যেককে বুজাবলৈ আমি ইটছ ব্যৱহাৰ কৰোঁ। চ' ইয়াতে ইটছ লিখিব লাগিব, এভৰি নহয়। নিশ্চয় আপোনালোকে বুজি পাইছে। এবাৰ আহিলে আপোনাৰ প্ৰিপজিশ্যন। অ'কে,
প্ৰেপজিশন প্ৰেপজিশনৰ কেইটা দিছে আপোনাৰ এটো এখন ডিস্ট্ৰিক্টত তিনিটা দিছে হি বট দিস সেল ফোন দিস 40 rupees 40,000 rupees বুলি দিব লাগিব ওকে এ he bought this cell phone অর্থাৎ মোবাইল ফোন this 40,000 rupees বুলি দিলো দামি মোবাইল কিনিছে ওকে 1000 rupees number b you can see death is preferable this disgrace death is preferable this disgrace both dhuniya sentence okay then number c illness prevented me this attending the class illness prevented me this attending the class so এই তিনটা প্রিপজিশনে আহিল বঙাইগাঁও ডিস্ট্রিক্টত so আমি যেতিয়া কোনো বস্তু দামে দি কিনো আর দাম বুঝা অর্থাৎ মূল্য ভরা অর্থাৎ আমি বাই লগত ফর প্রিপজিশন ইউজ কৰো so appropriate preposition by for হয় so এটা বেছি ভাবিবলগীয়া বা ক'বলগীয়া একো নাই we have to get by heart আমি মুখস্থ ৰাখিব লাগিব he bought this cell phone for 40,000 rupees তো এই সেল ফোনটো কি কৰিছিল 20,000 টকাৰে 40,000 টকাৰে কিনিছিল that is preferable prefer junior senior inferior এবিলাকৰ লগত সদায় টু প্ৰিপজিশন হয় গতিকে ক'বলগীয়া একো নাই এক্সপ্লেইন কৰিবলৈ একো নাই মুখস্থ ৰাখিব লাগিব that is preferable to disgrace again illness prevented me this attending the class prevent শব্দৰ লগত ওকে prevent শব্দৰ লগত কি হয় সদায় from হয় ওকে prevent মানে বাধা দিয়া ওকে গতিকে কি হ'ব illness prevented me from attending the class prevent ৰ লগত কি দিব লাগে prevent abstain এইবিলাকৰ লগত from হয় সো এবাৰ ভয়েস আহিলে ওকে ভয়েস সেন্স ভয়েসৰ নাম্বার 8 আছে she helps the poor okay she helps the poor ইয়াতে আনসারটো লিখিম number b Gandhiji is called the father of the nation Gandhiji is called the father of the nation so প্ৰথমটো কি কৰিম ইয়াৰ যেটো অবজেক্ট হিটো দা পোৰ ইয়াক সাবজেক্ট বনালো এটা দা পোৰ টু এটা অ্যাডজেক্টিভ হিচাপে প্লুৰাল ফৰ্মত গোটেই দুখীয়া মানুহৰ জাতিটোক বুজাইছে এখানে এই প্লুৰাল ফৰ্মত ইউজ হৈছে যদিও দেখাত ভয়েস সেন্সটো একেবাৰে ইজি কিন্তু পেসিভ কৰাটো অলপ জটিল আছে আপুনি দা পোৰৰ লগ ইজ দিব নে আৰ দি নিশ্চয় আৰ দিব লাগিব গোটেই জাতি বা প্লুৰাল ফৰ্মত পোৰ শব্দটো ইয়াত ইউজ হৈছে গতিকে ইয়াতে কি দিব লাগিব আৰ দিব লাগিব দা পোৰ আৰ ভাৰ্বৰ পাস্ট পাৰ্টিসিপল হেল্পড বাই হিৰ অবজেক্ট কি হ'ব হিম ই পেসিভ ভয়েস হৈ গ'ল ওকে প্ৰথমটো এক্টিভত আছে দ্বিতীয়টো পেসিভত আছে সো she helps the poor the poor are helped by her okay she আছে কাৰণে her হ'ব him নহয় the poor are helped by her next sentence to হল Gandhiji is called the father of the nation so ইয়াতে যেনেকৈ are helped আছে ইয়াতে কি is called আছে are helped থকা কাৰণে ই পেসিভ ভয়েস হল গতিকে এটা is called আছে কাৰণে ই পেসিভ ভয়েস হল আর ইয়াতে by আছে কিন্তু ইয়াতে by নাই না থাকিলেও ই পেসিভ অর্থাৎ গান্ধীজিক জাতি পিতা কোৱা হয় কাৰ দ্বাৰা যেনেকৈ এটা কৈছে তাইৰ দ্বাৰা দুখীয়া সহায় কৰা হয় যে গান্ধীজিক কাৰ দ্বাৰা এই কথাটো ইয়াতে উল্লেখ নাই কাৰ দ্বাৰা মানে কি আমাৰ দ্বাৰা ওকে ভাৰতীয় মানুহৰ দ্বাৰা যাৰ কাৰণে এইবিলাকত দ্বাৰ অফ দ্য একচন নাথাকে সো কিন্তু এক্টিভ কৰাৰ সময়ত যেনেকৈ হাৰটো ইয়াতে সি হৈ গ'ল গতিকে ইয়াতে বাই পিছত যেটো অবজেক্ট আমি ধৰি লম সেইটো কিন্তু ইয়াত সাবজেক্ট হ'ব আৰু ধৰি ল'বই লাগিব নহলে নহয় গতিকে বাই পিপল বুলি ধৰি ললো বা বাই আস বুলি ধৰি ললো ওকে সো বাই আস বুলি ধৰলে গলে বাই গুছি গল উই লিখিলো আৰু ইজ কল্ড আছে কাৰণে প্ৰেজেন্ট টেনসন ইজ বা আৰ যদি থাকে তেতিয়ালে যেনেকৈ ইয়াতে হেল্পছ হৈছে ইয়াতে ঠিক তেনেকৈ ভাৰ্বটো প্ৰেজেন্ট টেনসত লিখিব লাগিব বাৰু ইয়াত সাবজেক্টটো উই একানে কলৰ লগত কি নহয় এস বাই এস নহয় সো উই কল গান্ধীজি সাবজেক্টটো অবজেক্ট লিখিলো উই কল গান্ধীজি the father of the nation okay the father of the nation so এই একটি ভয়েসৰ সেন্টেন্স হৈ গল এবাৰ আপোনালোকৰ কাৰণে আছে কোৱেশ্চন পেপাৰত
narration. Okay, narration. Mother said to me, may you be happy. Narration. Mother said to me, may you be happy. Mother said to me, may you be happy. ই ডাইরেক্ট স্পিচৰ সেন্টেন্স আৰু এটা আছে বি নম্বৰত মই লিখি আছো সেইটো হল Biru said that he had been present there the previous day. Biru said that he had been present there the previous day. So it is a sentence of passive or a indirect speech. Indirect আছে ইয়াক ডাইরেক্ট কৰিব লাগিব প্ৰথমে এই ডাইরেক্ট স্পিচক আমি ইনডাইরেক্ট কৰিম এটো হল মাদার সেড টু মি মে ইউ বি হ্যাপি এটা কি অপটেটিভ সেন্টেন্স আর অপটেটিভ সেন্টেন্সে যে মানে কি বুঝায় মনৰ ইচ্ছা ওকে আশীৰ্বাদ তাৰপিছত প্ৰাৰ্থনা আদি বুঝায় সো কোনোবা উইশ কৰা বুঝায় সো মাকে মোক কৈছিল মায়ে মোক কৈছিলে মে ইউ বি হ্যাপি তুমি সুখী হোৱা সো মায়ে মোক কি কৰিছিলে সুখী হোৱাৰ কাৰণে আশীৰ্বাদ দিছিল সো মাদাৰ ব্লেছ মি দ্যাট আই মাইট বি হ্যাপি কি লিখিব লাগিব মায়ে মোক আশীৰ্বাদ দিছিল যে মই কি হওঁ সুখী হওঁ সো আশীৰ্বাদ দিছে কাৰণে কি লিখিম মাদাৰ ব্লেছড মি লিখিম ওকে মাদাৰ ব্লেছড মি দ্যাট আই মাইট বি হ্যাপি I might be happy অর্থাৎ মে কি হৈ গল মাইট হৈ গল কোনোবাই যদি লেখে mother blessed that I might be happy it is also correct okay কোনোবাই যদি আকৌ এনেকে লিখে mother blessed me to be happy it is also correct অর্থাৎ narration বুলি কোৱাৰ লগে লগে ইনডাইৰেক্ট স্পিচত বক্তাৰ কথাটো ঠিকে ৰাখি অৰ্থটো ঠিকে ৰাখি আমি নিজৰ ভাষাত সেন্টেন্সটো শুদ্ধ কৰি লিখিলে কি হ'ব narration হ'ব আৰু বক্তাই বিভিন্ন ধৰণে ক'ব পাৰে okay so it will be mother blessed me that I might be happy mother blessed that I might be happy mother blessed me to be happy okay next Biru said that he had been present there the previous day so yate ki hol Biru said passive ase active to ami Biru said e likhim tarishot inverted comma arambho hobo Biru nijoke I boli koisile okay অর্থাৎ সরি অ্যাক্টিভ বুলি কৈছিল মই অ্যাক্টিভ নহয় ডাইরেক্ট স্পিচত সদায় নিজে কেনেকে কথা কয় হেতু এটা ভিডিও পোৱা নাই মই কৈ আছো ওকে মোৰ ফালে আপোনালোকে লক্ষ্য মই নিজকে কি বুলি কম আই আৰু এইটো যেহেতু প্রিভিয়াস ডে আছে নিশ্চয় পাস্ট টেন্সত লিখিছে ওকে প্রিভিয়াস ডে আছে মানে এটো ইয়েস্টারডে আছিল ইয়েস্টারডে থকা সেন্টেন্সটো সদায় পাস্ট ইনডিফিনিট টেন্সত লিখা হয় সেই কাৰণে মই কি কোন ইয়াতে যদি হ্যাড বিন আছে হ্যাড বিন মিন্স ইট ইজ ইন পাস্ট পারফেক্ট টেন্স সাবজেক্টৰ পিছত হেড দেখিছে আৰু বিৰ পাস্ট পাৰ্টিসিপল তাৰ মানে ইয়াৰ মেইন ভাৰ্বটো বি ভাৰ্ব আৰু সেই মেইন ভাৰ্বটো বি ভাৰ্ব অৰ্থাৎ পাস্ট টেন্সৰ মেইন বি ভাৰ্বটো কি হ'ব সিঙ্গুলাৰ সেইটো আপোনালোকে জানে was কাৰণ am is and was হ'ল am is are হ'ল প্ৰেজেন্ট টেন্স was বা were হ'ল পাস্ট টেন্স সো পাস্ট টেন্সৰ সিঙ্গুলাৰ বি ভাৰ্ব হ'ল কি I কি হ'ব was সো I লগত was হ'ল তাৰপিছত প্ৰেজেন্ট আছে লিখিলো ওকে কারণ পাস্ট ইনডিফিনিট থাকলে পাস্ট পারফেক্ট হয় বা was বা were থাকলে হ্যাড বিন লিখিব লাগবে ইনডাইরেক্ট স্পিচত সো বুজি পালে সো ডাইরেক্টত was লিখিব লাগিব I লগত was আহিল I was present তাই যেটো দিয়াৰ আছে ইনডাইৰেক্টত সো ডাইৰেক্ট কি হ'ব হিয়াৰ আৰু দা প্ৰিভিয়াস ডে ইয়াক ডাইৰেক্টত আমি কি লিখিব লাগিব yesterday লিখিব লাগিব সো এইটো ডাইৰেক্ট হৈ গ'ল সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল প্ৰত্যেকটো কথাই মই স্পষ্টকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো সো মন দিব পৰীক্ষা সন্মুখত আছে আপোনালোকে ভাল মাৰ্কস পাব লাগিব হয় না নহয় পৰীক্ষাত ভাল ৰিজাল্ট কৰিব লাগিব সকলৰ কাৰণে মই দোৱা কৰিম দোৱা থাকিব এবাৰ আহিলে কি কম্বাইনেশন অফ দা সেন্টেন্সেস সো মই ওপৰতে লিখিম ওপৰত ডিটাৰমিনাৰ্স কিটা মই আকৌ এবাৰ আপোনালোকক পঢ়ি দিছো few people are free from faults Rani is much wiser than Raja okay each of the boys has done his homework so preposition খিনি থাকক আপোনালোকে চাই থাকিব পাৰিব এবাৰ মই লিখিম কম্বাইনেশন অফ দা সেন্টেন্সেস অৰ্থাৎ সিনথেসিস বুলি কয় কম্বাইনেশন অৰ্থাৎ সেন্টেন্স বিলাকক লগ লগাব লাগে কম্বাইনেশন অফ সেন্টেন্সেস ইয়াক সিনথেসিস বুলি কোৱা হয় অৰ্থাৎ সংযোজন কৰিব লাগে লগ লগাব লাগে সো Ram Babu finished the work
then he took rest for a while. Ram Babu, dhuniya naam dise na, Ram Babu finished the work. Ram Babu finished the work. Second sentence to hold. Then he took rest for a while. Then he took rest for a while. Okay. Next, B ta say. Ebar baru Ram Babu nai. The ceiling is very high. I cannot touch it. The ceiling is very high. I cannot touch it. দুটাই আছে। সো প্ৰথমটো আছে Ram Babu finished the work. Ram Babu কামটো শেষ কৰিছিল। Then he took rest for a while. গতিকে তাৰ পিছত তেওঁ অলপ সময় জিৰণি লৈছিল। গতিকে আমি যদি কওঁ Ram Babu কামটো শেষ কৰি অলপ জিৰণি লৈছিল, লগ লাগি গ'ল। সো এইটো আমি পাৰ্টিসিপল ইউজ কৰি সিম্পল সেন্টেন্সত কম্বাইন কৰিব পাৰোঁ। গতিকে কি হ'ব? finishing the work, Ram Babu took rest for a while. ওকে, একেবাৰে ইজি। গতিকে এই কম্বিনেশন বিলাক কৰাৰ কাৰণে আপুনি অলপ হলেও ইংলিশৰ অৰ্থবিলাক জানিব লাগিব, জানিলে ভাল, নহলে কেতিয়াবা প্ৰবলেমত পৰি যাব। সো কি হ'ব? ফিনিশিং দা ওয়ার্ক। সো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে নিশ্চয় চাই আছে ফিনিশিং দা ওয়ার্ক Ram Babu, সাবজেক্ট কি? Ram Babu। ফিনিশিং দা ওয়ার্ক Ram Babu took rest for a while। হৈ গ'ল। যদি কোনোবাই লিখে যে Ram Babu took rest for a while after he had finished the work, it is also a good combination of these two sentences. এইটো এটা ধুনীয়া কম্বিনেশন, ভাল সেন্টেন্স। কি লিখিব পাৰিব? Ram Babu took rest for a while after he had finished the work। এইটো এটা বহুত ধুনীয়া সেন্টেন্স হ'ব। যেনক জানিলে বিভিন্ন ধৰণে লিখিব পৰা যাব। ওকে, নাইবা কোনোবাই এনেকৈ লিখিব পাৰে, সিম্পল কম্পাউণ্ডত লিখিব পাৰে, একেবাৰে সিম্পল কৰি কি Ram Babu finished the work and took rest for a while। এইটো আৰু ইজি। It will also be correct কি Ram Babu finished the work and took rest for a while। Simple। এবার the ceiling is very high, I cannot touch it। সো মই একেবাৰে সিম্পল কৰি কওঁ, যেতিয়া কোনো সেন্টেন্সৰ এটা হেৰি থাকে আৰু এটা নেগেটিভত থাকে, অৰ্থাৎ ক্যান নট, কুড নট, ওকে, তেতিয়াহ'লে সেই সেন্টেন্স দুটা কম্বাইন কৰোঁতে সদায় সো দ্যাট বা টু ব্যৱহাৰ কৰিব লাগে। বেলেগ কোনো ৰাস্তাই নাই, আপুনি বেলেগ চিন্তাই নকৰিব। কি মনত ৰাখিব যে যদি ভেৰি থাকে আৰু এটা নেগেটিভত থাকে, অৰ্থাৎ নট থাকে, তেতিয়াহ'লে আপুনি কি ইউজ কৰিব? সো দ্যাট অৰ টু। সো মই কি ক'ব বিচাৰিম? দ্য সিলিং ইজ সো হাই দ্যাট আই ক্যান নট টাচ ইট। ওকে, দ্য সিলিং ইজ, ভেৰিৰ জাগাত হাই, সৰি ভেৰিৰ জাগাত কি লিখিম? সো লিখিম, হাইৰ জাগাত হাই লিখিম। দ্য সিলিং ইজ সো হাই, তাৰপিছত দুটা সেন্টেন্সৰ মধ্যে দ্যাট লিখিম। দ্য সিলিং ইজ সো হাই দ্যাট আই ক্যান নট টাচ ইট। বহুত সিম্পল। বাৰু মই অলপ আগতে কি ক'লো যে সো দ্যাট ইউজ কৰি কম্বাইন কৰিব পাৰো, নাইবা টু টি ডাবল টি ও। এবাৰ এই শৰ্ট ঠাইত টু লিখিব পাৰিম আৰু এই দ্যাটৰ ঠাইত কি টু লিখিব পাৰিম। লিখিলে সেন্টেন্সটো কি হ'ব চাবচোন? দ্য সিলিং, অৰ্থাৎ দ্য সিলিং লিখিলো, ইজ আছে লিখিলো, দ্য সিলিং ইজ টু হাই টু টাচ। ওকে, টু টাচ, বুঝি পালে? টু হাই, হাই ওয়ার্ডটো লিখি দিলো, কিন্তু তাৰ আগতে কি কথা হল যে আই ক্যান নট টাচ ইট, সেইখিনি অৰ্থ স্পষ্ট হ'বলৈ আমি কি কৰিব পাৰো? দ্য সিলিং ইজ টু হাই টু টাচ ফৰ মি, অৰ্থাৎ ফৰ মিটো লিখি দিলে সেন্টেন্সটো আৰু ধুনীয়া হয়, অৰ্থাৎ সম্পূৰ্ণ অৰ্থ হয়। আৰু ফৰ মিটো যদি লাষ্টত নিলিখি এইখিনিত লিখি দিও টু হাই ফৰ মি, সেন্টেন্সটো আৰু বহুত সুইট হয়, হলা হয়। সেইকাৰণে যদিও টু দ্যাটৰ ঠাইত টু লিখিব লাগে, কিন্তু আমি সেন্টেন্সটোৰ সুইটনেছৰ কাৰণে আমি এই দ্যাটৰ ঠাইত কি লিখি দিলো? ফৰ লিখি দিলো। ফৰ মি লিখি দিলো মানে কি দ্যাটটো লিখিম, সেইটোৰ কাৰণে নহয়, দ্যাট গুচিয়ে যাব আৰু দ্যাটৰ পৰিৱৰ্তে কি হ'ব? টু আই। ওকে, ফৰ মি টু টাচ, তেতিয়া ইট লিখিব নালাগে। তো নিশ্চয় বুজি পালে? দ্য সিলিং ইজ সো হাই দ্যাট আই ক্যান নট টাচ ইট, দ্য সিলিং ইজ টু হাই ফৰ মি টু টাচ। ওকে, ভেৰি সিম্পল, নিশ্চয় বুজি পালে আপোনালোকে। এইবাৰ আহিলে মেক সেন্টেন্সেস, অৰ্থাৎ সেন্টেন্স বনাব লাগে। সো মই এতিয়া
কি কৰিম ডিটাৰমিনাৰ সৰি প্ৰিপজিশন খিনি মুছি দিছো সো প্ৰিপজিশন কিটা মই এবাৰ বসে মাতি দিব লাগিছিল নিশ্চয় আপোনালোকে চাইছে বা মনতো আছে এবাৰ বেক সেন্টেন্স বনাব লাগে কিছুমান ফ্ৰেজেস দিছে এই ফ্ৰেজ বিলাকেৰে সেন্টেন্স বনাব লাগে আৰু মিনিংফুল সেন্টেন্স হ'ব লাগিব আৰু মই সদায় কও পৰাপক্ষত আপোনালোকে সেন্টেন্স বিলাক সিম্পল পাস্ট অৰ্থাৎ পাস্ট ইনডিফিনিট টেন্সত আৰু সিম্পল মিনিং থকা সেন্টেন্স সৰু সৰু সেন্টেন্স লিখিব তেতিয়া ভুল নহয় কাৰণ ইংলিশত আমি পণ্ডিত হ'ব নালাগে না আমি শিকিবহে লাগে দিস ইজ এ ফৰেন ল্যাঙ্গুৱেজ উই হ্যাভ টু লাৰ্ন ইট ইয়াক আমি সহজ ভাৱে লাহে লাহে আয়ত্ত কৰিব লাগিব মাস্টাৰ লাহে লাহে হম ওকে প্ৰথমে শিকিলাম সো ব্ৰিং আউট মানে কি সো ব্ৰিং আউট মানে হল পাবলিশ কৰা ওকে ব্ৰিং আউট মানে কি পাবলিশ কৰা প্ৰকাশ কৰা সো দা বুক ওয়াজ ব্রট আউট লাস্ট ইয়ার লিখি দিলো past tense of passive form the book was brought out last year হয় গল অর্থাৎ যোৱা বছর কিতাপখন bring out অর্থাৎ পাবলিশ করা হয়েছিল প্রকাশ করা হয়েছিল এবার কাম অ্যাক্রস মানে কি হঠাৎ লগ পাওয়া হঠাৎ মুখামুখি হওয়া বা হঠাৎ লগ পাওয়া সো I came across past tense use করিছো না I came across my friend on the road okay অর্থাৎ মই মোর বন্ধুক রাস্তাত হঠাৎ লগ পাই গৈছিল I came across my friend on the road বা I came across my former teacher on the road okay I came across my former teacher on the road অর্থাৎ মই মোর আগৰ শিক্ষকজনক রাস্তাত হঠাৎ লগ পাই গৈছিল এবার সেট আউট মানে কি যাত্রা করা ইউ নো ইট সেট আউট যাত্রা করা কি লিখিম একেবারে সহজ দে সেট আউট ফর এ জার্নি তেওঁলোকে এটা ভ্ৰমণত জে ইউ আৰ এন ওয়াই তেওঁলোকে এটা ভ্ৰমণৰ যাত্ৰা আৰম্ভ কৰিছিল টু এ ডিস্টেন্ট ভিলেজ লগাই দিব পাৰি নিদিলে কোনো কথা নাই যদি কোনোবাই লিখে দে সেট আউট ফর এ জার্নি it is enough number পাওয়ার কারণে তারাই মই লগাই দিছে দে সেট আউট ফর এ জার্নি টু এ ডিস্টেন্ট ভিলেজ এখন দূৰণীবতীয়া গাঁৱলৈ তেওঁলোকে কি ভ্ৰমণ আৰম্ভ কৰিছিল বা যাত্ৰা কৰিছিল নেক্সট লুক ডাউন আউট পৰীক্ষাত বহুত আহি থকা আৰু বহুত সিম্পল ওকে লুক ডাউন আপন মিন্স হেট অৰ্থাৎ ঘিন কৰা বা কোনোবাক নিজ বুলি ভাবি গণ্য কৰা এটো লুক ডাউন এটো কাৰণে একেবাৰে এস্টাবলিশ সেন্টেন্স আছে ডু নট লুক ডাউন আপন দা পোৰ আমি স্টুডেন্ট লাইফৰ পৰাই পাইছো গতি মই এই সেন্টেন্সটো লিখিম কাৰণ পৰীক্ষাত আমাক নম্বৰ লাগে আৰু শুদ্ধতৰ আমি লিখিব লাগে শুদ্ধতৰ সহজকৈ লিখিম ওকে ডু নট লুক ডাউন আপন দা পোৰ লুক ডাউন আপন দা পোৰ অৰ্থাৎ দুখীয়াক ঘিন নকৰিবা বা হেয়জ্ঞান নকৰিবা ওকে ডু নট লুক ডাউন আপন দা পোৰ নেক্সট আছে উইথ ফ্লাইং কালাৰ্স অর্থাৎ তার আগতে মই নিৰীক্ষণ খিনি মুছিব লাগিব সো মই এবাৰ কৈ দিছো মাদাৰ সেড টু মি মে ইউ বি হ্যাপি মাদাৰ ব্লেসড মি দ্যাট আই মাইট বি হ্যাপি বিৰু সেড দ্যাট হি হ্যাড বিন প্রেজেন্ট দেয়ার দ্য প্রিভিয়াস ডে বিৰু সেড আই ওয়াজ প্রেজেন্ট হিয়ার ইয়েস্টারডে ওকে সো এবাৰ আহিল মেক সেন্টেন্সে মই কৰি আছো মেক সেন্টেন্সৰ এবাৰ ফ্ৰেজটো হল উইথ ফ্লাইং কালাৰ্স মিন্স শিক্ষার্থী বর্ণামেরি সুনামেরি কি করে পরীক্ষা পাস করে the boy passed the examination or passed the SSLC examination with flying colors okay simple একেবারে আর গোটেইটা সেন্টেন্স মই পাস্ট টেন্সত লিখিছো আর আপোনালোকক মই সাজেস্ট কৰো পাস্ট টেন্সত লিখিব ভুল নহব প্ৰেজেন্ট টেন্সত লিখিব গলে এস বাই এস কবাত ৰৈ যাব okay the boy passed the SSLC examination with flying colors so নিশ্চয় বুঝি পাইছে যে the boy passed the SSLC examination with flying colors that means লৰাজনে সুখ্যাতিৰে SSLC হাই স্কুল শিক্ষান্ত পৰীক্ষা পাস কৰিছিল এবাৰ আহিল আপোনাৰ টেন্স খিনি আগতে থাকে কিন্তু লাষ্টৰ ফালে দিছে বাৰ লিখিছো টেন্সেছৰ প্ৰথম সেন্টেন্সটো হল we shall wait here until he come back বহুত ইজি সেন্টেন্স দিছে we shall
wait here until he come back. কামত ব্ৰেকেট দিছে অৰ্থাৎ কাম ভাৰ্বটো আমি কাৰেক্ট কৰি লিখিব লাগিব কি টেন্সত লিখিম নেক্সট আছে ডোন্ট মুভ ফায়াৰিং গো অন বা বহুত ভয়ানক সেন্টেন্স বি ডোন্ট মুভ লৰচন নকৰিবা ফায়াৰিং গো অন অৰ্থাৎ ফায়াৰিং চলি আছে অৰ্থাৎ গুলিয়াগুলি চলি আছে কি ধুনীয়া কিন্তু ভয় লগা সো এইটো সেন্টেন্স মই আগতেই কৈ দিও ডোন্ট মুভ লৰচন নকৰিবা কি ফায়াৰিং গো অন কি হ'ব নিশ্চয় ফায়াৰিং চলি আছে সো চলি আছে যদি কি টেন্স লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস সো ডোন্ট মুভ ফায়াৰিং ইজ গোইং অন কি লিখিম ডোন্ট মুভ ফায়াৰিং ইজ গোইং অন ডোন্ট মুভ ফায়াৰিং ইজ গোইং অন অৰ্থাৎ লৰচৰ নকৰিব ফায়াৰিং চলি আছে don't move firing is going on এবাৰ we shall wait here until he come back যেতিয়া কোন সেন্টেন্স if till until unless থাকিব আৰু এটা ফিউচাৰ থাকিব unto present indefinite লিখিব লাগিব গতিকে এইটো কামটো present indefinite হ'ব সিম্পল present সাবজেক্ট পিছত ভার্ব আছে বাৰু লিখিলো সাবজেক্ট আছে থাৰ্ড পারসন সিঙ্গুলার নাম্বার এখানে কামৰ লগত কি s দিব লাগিব ওকে নিশ্চয় বুজি পালে সব এখানে আমি লিখো ডট ডট দি দিছো we shall wait here until he comes back we shall wait here until he comes back so এবাৰ আহি অল্টারনেটিভস আহিলে অর্থাৎ রাইট অল্টারনেটিভস তার আগতে মই কারেক্ট কম্বাইনেশন কেটা আকৌ এবাৰ কৈ দিছো কাৰণ বৰ্ডৰ পৰা মই মুছি দিম রাম বাবু সরি ফিনিশিং the work Ram Babu took rest for a while the ceiling is so high that I cannot touch it the ceiling is too high for me to touch again next sentence the book was brought out last year I came across my friend on the road they set out for a journey to a distant village don't or do not look down upon the poor again the boy passed the SSLC examination with flying colors we shall wait until he comes back don't move okay don't move firing is going on okay এবাৰ আহিব আপোনাৰ কি কারেক্ট অল্টারনেটিভস অর্থাৎ দুটা ওয়ার্ড দিয়া থাকিব তাৰে যেটো শুদ্ধ সেইটো আমি চয়েস কৰি লিখিব লাগিব ওকে মই ভাবিছো গোটেই গ্রামার খিনি একেটা ভিডিওতে দি দিম আগতে মই দুটা ভাগ কৰি দিছিলো কিন্তু এটা পৰীক্ষা আহিছে আপোনালোকে বেছিকে পঢ়িব লাগিব ভিডিও বিলাক সোনকালে পালে আপোনালোকৰ কাৰণে বেছি লাভ হ'ব সো এবাৰ আহিলে রাইট অল্টারনেটিভস চয়েস কৰিব লাগিব রাইট অল্টারনেটিভস right alternatives are number 1 of আহিব his father deals in dairy products his father deals in this product অর্থাৎ এতে দুটা ওয়ার্ড আছে dairy and dairy okay number 2 the same number 2 I went to him to seek his advice common sentence bilake dise I went to him to seek his advice so আপোনালোকে চাই আছে নিশ্চয় আৰু বুজি পাইছে এবিলাকৰ কিন্তু মিনিং জানিব লাগিব এটি ডেইরি মানে কি দুগ্ধ অৰ্থাৎ গাখীৰ জাতীয় বস্তু যত বনায় গাখীৰ জাতীয় দুগ্ধ ডেইরি প্রোডাক্টস মানে গাখীৰ জাতীয় উৎপাদন বুজাইছে আৰু এটো ডায়েৰী মানে হল দিনবঞ্জী গতিকে হিজ ফাদাৰ ডিলিং মানে ব্যৱসায় কৰা তেডকে কিহৰ ব্যৱসায় কৰে গাখীৰ জাতীয় সামগ্ৰী সো ইট উইল বি ডেইরি ওকে গাখীৰৰ লগত সম্পৰ্ক ডায়েৰী ন I went to him to seek his advice এতে advice প্ৰথমটো হল নাউন সেকেন্ডটো হল ভার্ব এস থাকিলে ভার্ব হয় সি থাকিলে নাউন হয় গতিকে মই তেওঁৰ ওচৰলৈ গৈছিলো উপদেশ বিচাৰি গতিকে ইয়াতে উপদেশটো কি অবজেক্ট হিচাপে ইউজ হৈছে আৰু অবজেক্ট কেতিয়া হ'ব যে হি নাউন হয় গতিকে নাউন ফৰ্মটো ইউজ কৰিব লাগিব কাৰণ নাউন ফৰ্ম বিলাক সদায় হয়তো সাবজেক্ট নহলে অবজেক্ট হিচাপে ইউজ হয় ওকে সো I went to him to seek his advice এবাৰ কারেক্ট সেন্টেন্সেস সেন্টেন্স কারেক্ট কৰিব লাগে কারেক্ট দা সেন্টেন্সেস অর্থাৎ ভুলকে সেন্টেন্স বিলাক দিয়া আছে বেছি ভুল না থাকে অর্থাৎ গ্রামাৰৰ গোটেইখিনি টপিক মিলি এইটো টপিক সব মানে যিমান মানে গ্রামাৰৰ টপিক আছে গোটেইবিলাকৰ ভুল এতে থাকিব ওকে রানী সিনিয়র দেন বানি একেবাৰে সহজ রানী ইজ সিনিয়র দেন বানি
সো কি কৰিব আমি জানো যে ই কম্পারেটিভ ডিগ্রি আর কম্পেয়ার করিলে দেন লিখে সো সিনিয়র একটা কম্পারেটিভ ডিগ্রি গতিকে ইয়াৰ লগত দেন আহিছে শুদ্ধ বুলি আমি ভাবো কিন্তু সিনিয়র জুনিয়র সুপিরিয়র ইনফিরিয়র প্রেফার এইকেইটা ওয়ার্ডৰ লগত দেন নাহি টু আই সো কি লিখিম রানী ইজ সিনিয়র টু বাণী ওকে রানী ইজ সিনিয়র টু বাণী একেবারে ইজি নাম্বার বি we have not seen him since we have been leaving school we have not seen him since we have been leaving school অর্থাৎ সেন্টেন্সটো কোৱা হৈছে যে স্কুল এৰাৰ পৰা আমি তাক আৰু দেখা পোৱা নাই সো মই একেবাৰে সিম্পলি কম এখিনিত কোনো ভুল নাই দেখা পোৱা নাই খোৱা নাই যোৱা নাই এটো প্ৰেজেন্ট পারফেক্টত লিখা হয় কিন্তু এনেকুৱা সেন্টেন্সৰ সিনছৰ পিছত দিকিটো লিখা হয় এটো পাষ্টত হোৱা কাম আৰু সেই কাৰণে এখিনি পাষ্ট টেনচন লিখা অৰ্থাৎ আমাৰ স্কুল এৰাটো বহুত আগতে হৈছে in the remote past that is why this part should be in always past indefinite so কি হ'ব we left school very simple okay we have not seen him okay we have not seen him since we left liver past tense কি left school গতিকে ইমান চিন্তা কৰিব নালাগে যে এনেকুৱা সিনছৰ পিছত আমি কি past tense লিখিম কিয় past tense লিখিম যে এটো অতীতৰ কাম হয় নেক্সট আহিলে bread and butter are good for health C bread and butter are good for health so এই সেন্টেন্সটো তো একেবারে আমি ভুলটো স্পষ্ট আমি ধৰিব পাৰো যে ব্রেড আৰু বাটাৰ কি স্বাস্থ্যৰ কাৰণে ভাল সো ব্রেডত বাটাৰ লগাই মানুহে খায় সো খাওতে ব্রেড আৰু বাটাৰ বেলেগকে নাখায় যাৰ কাৰণে এনেকুৱা সেন্টেন্সৰ ব্রেড এন্ড বাটাৰ যেতিয়া সাবজেক্ট হিচাপে ইউজ হয় ইহতে সিঙ্গুলার ভার্ব হয় গতিকে ব্রেড এন্ড বাটার ইজ গুড ফৰ হেলথ ওকে ফৰ শব্দটো হৈছে ফৰ হেলথ কি লিখিব লাগিব ব্রেড এন্ড বাটার ইজ গুড ফৰ হেলথ ওকে গুড ফৰ হেলথ তো নিশ্চয় বুজি পাইছে গোটেই সেন্টেন্সটো মই লিখা নাই আৰু ঠাইত কি লিখিব লাগিব ইজ লিখিব লাগিব কিয়ৰ কাৰণে ব্রেডতে মানে বাটাৰ লগাই খায় খাওতে ব্রেড আৰু বাটাৰ বেলেগকে নাখায় যাৰ কাৰণে গ্ৰামাৰে এটা সিঙ্গুলার সাবজেক্ট বুলি কয় ব্রেড এন্ড বাটার যদিও দুটা এন্ডেৰে কম্বাইন হৈছে বা লগ লাগিছে ইয়াতক সিঙ্গুলার সাবজেক্ট হিচাপে কনসিডার কৰে ওকে সো ব্রেড এন্ড বাটার ইজ গুড ফৰ হেলথ ঠিক তেনেকৈ ব্রেড এন্ড বাটার মেক্স এ গুড ব্রেকফাস্ট মেক এ গুড ব্রেকফাস্ট নহয় নেক্সট মিস্টার দাস ডিলস উইথ টি এটো তো আপোনালোকে পালে ডিলস উইথ হবনি ইন হ'ব না ব্যৱসায় কৰা মানে কি ডিল উইথ হয় মিস্টার দাস deals with tea very simple mr das কি চাহৰ ব্যৱসায় কৰে mr das deals in tea okay deals in tea হৈ গল deal with নয় এটা কি আহিব in আহিব ব্যৱসায় কৰা বুজাইছে no sooner he went there than the man died so e no sooner the man went there sorry the man na he ase no sooner he went there then the man died no sooner he went there then the man died so আপোনালোকে নিশ্চয় as soon as no sooner than ৰ ব্যৱহাৰ জানে as soon as ঠাইতে আমি no sooner than ব্যৱহাৰ কৰিব পাৰো no sooner than যেতিয়া কোনো সেন্টেন্স লিখা হয় তেতিয়া সেই সেন্টেন্সটো ইন্টাৰোগেটিভ মোডত লিখিব লাগে সো ইয়াতে ইয়াক ইন্টাৰোগেটিভ কৰক হি ওয়েন্ট আছে ইয়াক ইন্টাৰোগেটিভ কৰিলে ডিডৰ হয় ল'ব লাগিব ওতে নো সুনাৰ ডিড হি গো দেয়াৰ দেন দা মেন ডাইড নো সুনাৰ লগত দেনে আহে বাকিখিনিত কোনো ভুল নাই গতিকে নো সুনাৰেৰে লিখিলে আমাৰ গ্ৰামাৰে ওটাই এলাও কৰে নো সুনাৰ দি যেতিয়া কোনো সেন্টেন্স লিখা হয় তেতিয়া তাৰ যেটো নো সুনাৰ যেটো পাৰ্টত ইউজ হয় সেই পাৰ্টটো ইন্টাৰোগেটিভ ষ্ট্ৰাকচাৰত লিখিব লাগে সো কি হ'ব নো সুনাৰ আর ইন্টারোগেটিভ স্ট্রাকচারৰ past tense ডিডৰ হয় ল'ব লাগে তো went আছে ডিড লিখিলো did he went on present tense কি go no sooner did he go there then the man died নিশ্চয় বুজি পাইছে সো কি হৈ গল আপোনাৰ সেন্টেন্স কারেকশন কেটা হৈ গল এবাৰ ট্রান্সলেশন আছে ট্রান্সলেশন কেটা দিয়াৰ পিছত আমাৰ এখন পেপাৰৰ গ্ৰামাৰ খিনি হে হ'ব সো মই এবাৰ পঢ়ি দিছো ৰাইট অল্টাৰনেটিভস his father deals in dairy D A I R Y
I went to him to seek his advice. ADVICE. Then Rani is senior to Bani. Rani is senior to Bani. Again, we have not seen him since we left school. Then bread and butter is good for health. Then Mr. Das deals with tea. Sorry, Mr. Das deals in tea. Here Mr. Das deals in tea. Again, no sooner did he go there than the man died. Okay. Ever translate into English. Translation. মই আগৰ কেইবাটাও ভিডিঅ'ত আপোনালোকক ট্ৰান্সলেচন দিছিলোঁ য'ত মই টাইটেল দিছিলোঁ ইংলিছ ট্ৰান্সলেচন ফৰ ক্লাছেছ 8, 9 and 10 ট্ৰান্সলেচনৰ কোনো ক্লাছ নাথাকে তথাপি যিহেতু এটা ষ্টেণ্ডাৰ্ড ট্ৰান্সলেচন দিছিলোঁ এইকাৰণে মই ক্লাছটো লিখি দিছিলোঁ সো ট্ৰান্সলেচন যিমানে জানিব সিমানে আপোনালোকৰ ইংলিছৰ লিখাৰ আৰু কোৱাৰ যেটো মানে আপোনালোকৰ পাৱাৰ ক্ষমতা কেপাসিটি হেতু বাঢ়ি যাব সো প্ৰথম হল নিপ অকল ধুনিয়াই নহয় পৰিশ্ৰমীও নিপ অকল that means translation translate into English মই translation বুলি লিখিছো নিপ অকল ধুনিয়াই নহয় পৰিশ্ৰমী সো এটা নিপ কি must be a girl এজনী ছোৱালী হ'ব বুলি ধৰি লৈছো আজিকালি নামবিলাকৰ বড় দিগদাৰ মেল ফিমেল চিনি পোৱাটো সো ছোৱালী বুলি ধৰিছো কাৰণ ধুনিয়া কথাটো আমাৰ ছোৱালীৰ লগতে আহে সো এবাৰ কি কম নিপ ইজ ইয়াতে কি হ'ব নহয় পৰিশ্ৰম বা নহয় ও বা নহয় কিন্তু তেনেকুৱা ক্ষেত্ৰত আমি সদায় not only but also ইউজ কৰো সো নিপ ইজ not only beautiful but also কি পৰিশ্ৰমী diligent বা hard working লিখি দিও নিপ ইজ not only beautiful but also hard working okay যদি কোনোবাই লিখে diligent it is correct ইদনা মই লিখিছিলো nip is not only intelligent beautiful but also hard working but also diligent but also কি হ'ব পাৰে industrious okay এই গোটেইকেইটাই পৰিশ্ৰমী শব্দৰ অৰ্থ প্ৰকাশ কৰে দেন নাম্বাৰ 2 এতিয়া আন্ধাৰ হৈ আহিছে বহুত ধুনিয়া সেন্টেন্স নাম্বাৰ 2 এতিয়া আন্ধাৰ বা এন্ধাৰ লিখি দিছো এন্ধাৰ হৈ আহিছে সো এন্ধাৰ হৈ আহিছে মানে কি আহিছে সো এইটো কি টেন্স লিখিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস টেন্স আৰু এন্ধাৰ হোৱা এনেকুৱা হৈ আহিছে এনেকুৱা ক্ষেত্ৰত আমি কি ভার্ব ইউজ কৰিবলে get বা grow এনেকা ভার্ব ইউজ কৰিবলে সো it is getting dark or it is growing dark কি লিখিম it is growing dark সো মনত ৰাখিব গ্ৰামাৰ ধুনিয়াকে আছে it is growing dark এতিয়া now it is growing dark now or it is getting dark now next মই যেতিয়া ষ্টেচন পাইছিলো ৰেলখন ইতিমধ্যে এৰিছিলেই নাম্বাৰ 3 মই যেতিয়া স্টেশন পাইছিলো ৰেলখন ইতিমধ্যে ওকে এৰিছিল নিশ্চয় বুজি পাইছে মই অসমীয়াখিনি লিখাটো ইমান ভাল হোৱা নাই সো কি লিখিব লাগিব যে এটা পাৰ্ট পাষ্ট ইনডিফিনিটত লিখিম আৰু এটা পাষ্ট পাৰফেক্টত লিখিম সো কি হ'ব when I reached the station the train had already left অর্থাৎ মই যেতিয়া স্টেশন পাইছিলো ৰেলখন ইতিমধ্যে এৰিছিলে আৰু গটিকে কি হ'ব when I reached the station the train had already left okay when I reached the station the train had already means ইতিমধ্যে এৰিছিল left past perfect লিখিলো আৰু ফার্স্ট খিনি past indefinite কাৰণ এটো আগতে হৈ গৈছে so when I reached the station the train had already left next তুমি হাতুৰিব জানানে কমন ট্রান্সলেশন আহি থাকে তুমি হাতুৰিব জানানে question mark you know তুমি জানানে do you know okay do you know আৰু এনেকা সেন্টেন্সত আমি how to ইউজ কৰো how to swim
কোনোবাই যদি লিখে ডু ইউ নো সুইমিং ইট ইজ অলসো কারেক্ট ডু ইউ নো সুইমিং লিখিলে হ'ব ডু ইউ নো হাউ টু সুইম তুমি সাঁতুৰিব জানানে তুমি সাইকেল চলাব জানানে ডু ইউ নো হাউ টু ৰাইড এ বাইসাইকেল ওকে তুমি গাড়ী চলাব জানানে ডু ইউ নো হাউ টু ড্ৰাইভ এ কাৰ হাউ টু লিখা হয় ওকে নেক্সট পুখুৰীটোত কিমান পানী আছে প্ৰশ্ন কৰিছে বাপৰে পুখুৰীটোত কিমান পানী আছে সো কোয়েশ্চন মার্ক যে পানী আমি জুখিব নোৱাৰো বা হিসাব কৰিব নোৱাৰো কাউন্টেবল না আনকাউন্টেবল একাৰণে আমি পানী লগত কি ইউজ কৰিম মাছ হাউ মাছ ওয়াটাৰ ইজ দেয়াৰ ইন দা পন্ড ওকে হাউ মাছ ওয়াটাৰ ইজ দেয়াৰ কোয়েশ্চন কৰিছে ইজ দেয়াৰ ইন দা পন্ড বহুত সিম্পল ইন্টারেস্টিং আৰু এনেকুৱা কোয়েশ্চন আমি যদি জানো ইংলিশত কথা পাতিব পাৰিম হাউ মাছ ওয়াটাৰ ইজ দেয়াৰ ইন দা পন্ড পুখুৰীটোত কিমান পানী আছে দেন নাম্বাৰ 6 এন্ড দা লাষ্ট ওয়ান এই বাকচটোতকৈ সেই বাকচটো বেছি গধুৰ বাপৰে যেনেকৈ আমাৰ কি ৰাণী ৰাজাতকৈ বেছি জ্ঞানী এটা সেন্টেন্স পাইছিলো সেই আকৌ কি দিলে ডিগ্ৰী অৰ্থাৎ কম্পাৰেটিভ ডিগ্ৰীত এটা সেন্টেন্স দিলে যেটো আমি ট্রান্সলেশন কৰিব লাগিব এই বাকচটোতকৈ সেই হৌ বাকচটো বেছি গধুৰ এই বাকচটোতকৈ হৌ বাকচটো তুলনা কৰিছে বেছি গধুৰ সো কি কৰিব দিস বক্স ইজ হেভিয়াৰ দ্যান দ্যাট বক্স কিন্তু কলে বেছি গধুৰ নহয় এই বাকচতকৈ গধুৰ বুলি কোৱা নাই বেছি সো ইয়াতে কি মাত্ৰা বুজাবলৈ মাছ আনিব লাগিব সো কম্পাৰেটিভ ডিগ্ৰীৰ আগত আমি কি মাছ ব্যৱহাৰ কৰিব পাৰো সো সদায় সাৱধান হ'ব লাগিব দিস বক্স ইজ মাছ হেভিয়াৰ দেন দ্যাট বক্স কোয়েশ্চন মার্ক সরি ফুল স্টপ সো ট্রান্সলেশন কেটা মই লিখি হেক কৰিলো আৰু ইতিমধ্যে গ্ৰামাৰৰ গোটেইখিনি পোৰ্শন উইথ ট্ৰান্সলেশন এই পেপাৰখন আপলোড দিয়া হ'ল সো হেক কৰাৰ আগতে মই ট্ৰান্সলেশন কেটা পঢ়ি দিছো নিপ অকল ধুনিয়াই নহয় পৰিশ্ৰমীয় নিপ ইজ নট অনলি বিউটিফুল বাট অলসো হাৰ্ড ওয়ার্কিং অর ডিলিজেন্ট অর ইন্ডাস্ট্রিয়াস দেন এতিয়া এন্ধাৰ হৈ আহিছে ইট ইজ গ্ৰোইং ডাৰ্ক নাও অর ইট ইজ গেটিং ডাৰ্ক নাও দেন মই যেতিয়া স্টেশন পাইছিলো ৰেলখন ইতিমধ্যে এৰিছিলে when I reached the station the train had already left তুমি হাতুৰিব জানানে do you know how to swim then পুখুৰীটোত কিমান পানী আছে how much water is there in the pond then এই বাকচটোতকৈ সেই বাকচটো বেছি গধুৰ এই বাকচটোতকৈ সেই বাকচটো মোৰ অলপ ভুল হৈছে চাওক মই পঢ়ি দিয়াৰ কাৰণে ভুলটো ওলালে অৰ্থাৎ এই বাকচটোতকৈ সেই বাকচটো বেছি গতিকে কি হ'ব definitely to this no I to that hobo ulta hoisile so sorry for it okay নিশ্চয় আপোনালোকে ভুল নবুজিব কিবো সেই বাকচটো বেছি গধুৰ বুলি কৈছে এই কাৰণে কি হ'ব that box is much heavier than this box okay উলট পালট হৈছিলে ভুল হৈ গৈছিল ডাঙৰ ভুল আছিল এইটো সো নিশ্চয় মই ৰিভাইজ কৰাৰ কাৰণে ধৰাত পৰিল সো আপোনালোকে পৰীক্ষাটো ৰিভিজনৰ কাৰণে অলপ সময় ৰাখিব মোৰ নিচিনা ভুল হৈ যাব পাৰে তেতিয়া নম্বৰটো কিন্তু মানে আপোনালোকে নাপাব ন গতিকে পিছত আফসোস কৰিলেও কিন্তু কামত নাহিব সো এটা মই ৰিভিজন কৰাৰ কাৰণে ধৰাত পৰিল কি এই বাকচটোতকৈ হৌ বাকচটো বেছি গধুৰ that box is much heavier than this box okay so মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰি মই আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছো ধন্যবাদ